Friends, good morning. আকৌ এটা নতুন ভিডিঅ' লৈছে আপোনালোকলৈ বুলি এতিয়া প্ৰায় 7 বাজিবলৈ হ'ল আৰু আমি ৰাতিপুৱাই উঠিলোঁ মেলিলোঁ গা পা ধুলোঁ মেলিলোঁ আৰু আজি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ গোটেইখিনি মানে 10:30 বজাত আমাৰ ট্ৰেইন আছে এয়া চব শেষ পাবৰ কাৰণে ডিমাহাছাও আৰু এইখন দেখিছেনে গোটেই ৰিজাৰ্ভ আমাৰ বস্তু বাহিনী চব পেকিং হৈ গ'ল দেখিছেনে গোটেই লাগেজ চব পূৰা একদম ফিটিং কৰি লৈছোঁ আৰু এইফালে একদম ধুমাধুম ভাত অকণমান খাই ল'বলৈ লৈছোঁ বাহিৰত এয়া ভাত খাই লওঁ আৰু ঘৰ দুৱাৰবিলাক এয়া চফা কৰি থৈ গৈছোঁ সাৰি পুচি এয়া বহুত ভাল লাগিলে ডিমাহাছাওলৈ আহি এয়া কেইবাটাও নতুন জেগা ফুৰিলোঁ চালোঁ মেলিলোঁ ভাল লাগিলে শেষ পাৱাৰ কাৰণে এয়া ৰুমটো এইবিলাক চব জাপি জুপি ঠিক কৰি থৈ গৈছোঁ এয়া চব বেলিটো এইফালৰ পৰা একদম সুন্দৰকৈ এইখন খিৰিকীয়েদি আহি থাকে পোহৰ যোৱাকালি অকণমান ডাৱৰ আছিলে কিন্তু আজি পূৰা ৰ'দ দিব বেলিটো একদম পূৰা ওলাই আহিছে ফটফটীয়াকৈ এইটো ৰুমতে আমি আছিলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ এইফালে আমাৰ প্ৰবীণ ভাইটি ইয়াৰ কাৰণে সকলো সম্ভৱ হ'ল আৰু থাকিলোঁ বহুত ভাল লাগিলে বহুত ধন্যবাদ আজি মোৰ বেয়া লাগিব আজিৰ পৰা ইয়াৰ বেয়া লাগিব চব যাবগৈ যে আমাৰ কিন্তু বহুত ভাল লাগিলে ফুৰি কৰি এয়া আমাৰ ৰাইজসকল বেগ চুচুৱাই গৈ আছে তললৈ এয়া ইফালে এয়া বেগ ভৰ্তি পিছফালে পুৰা আৰু এয়া আমি অকণমান সোনকালে ওলাই গৈছোঁ কাৰণ সকলোৱে দেখিছে নিউজত কাৰ্বি আংলং কিমান উত্তপ্ত হৈ আছে গতিকে আমি সেইটো ৰাস্তাৰ আগেদিয়ে যাম সেইকাৰণে অলপ সোনকালে ওলাইছোঁ আৰু ইয়াত বাৰু ইমান হেৰি হোৱা নাই মানে দিগদাৰ হোৱা নাই যাব পাৰিম আৰু তথাপিতো নিজে অকণমান সাৱধান হৈ যোৱাটো ভাল নহয়নে বাৰু আমি ৰাওনা হৈছোঁ আমাৰ ঘৰলৈ বুলি বাই বাই ডিমাহাছাও বাই বাই উমৰাংছু বাই 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 এয়া পানীমূৰত অকণমান সোমাই গৈছোঁ এনেকৈ সকলোবিলাক চালোঁ কিন্তু পানীমূৰ নাচালে আধৰুৱা হৈ ৰ'ব গতিকে ইয়াত পানীমূৰলৈ আহিলোঁ আৰু দেখিছেনে ইয়াতে বহুত মানুহ আহিছে আৰু পিকনিক খোৱা প্লেচো আছে ইয়াতে ধুনীয়া এটা সুন্দৰ এটা জেগা চাওকচোন আৰু ইয়াত দেখিছেনে চাৰিওফালে দোকান আছে আৰু এই দোকানবিলাকত চিপছ টিপছ বিস্কিট চিস্কিট এইবিলাকে কিনিব পাৰি আৰু কিবাকিবি আছে আমি বাৰু ইমানকৈ এইবিলাক নাই কিনা কাৰণ আমি ভাত খাই গৈছে যিহেতু আৰু পুৱাৰ সময়ত কিন্তু সুন্দৰ দৃশ্য এয়া চব অকণমান পিছত মানে বহুত ভিৰ হ'ব গতিকে মানে এই ৰাতিপুৱাৰ সময়খিনি অকণমান খালী হৈ আছে পিছলৈ পিকনিক চিকনিক খাবৰ কাৰণে ইয়াত মানুহ বহুত আহে আৰু দূৰ দূৰণিৰ পৰাও মানুহ যায় এই লেকটো চাবৰ কাৰণে আমি ইয়াতে সোমাই গৈছোঁ আৰু আমি এয়া তললৈ নামি গ'লোঁ আৰু ৱাটাৰফলটো ওচৰলৈ বুলি এয়া গৈ আছোঁ আৰু এতিয়া আমি ইয়াতে দেখিলোঁ ব'ট আছে ব'টত উঠিবও পাৰি ব'টিং কৰিব পাৰি গতিকে তালৈকে আগবাঢ়ি গ'লোঁ এনেকৈ গৈছোঁ পানীমূৰত আৰু এতিয়া পানীমূৰত ব'টিং কৰিম আৰু এয়া আমি লাইফ জেকেট পিন্ধি ল'লোঁ আৰু 100 টকাকৈ ল'লে পাৰ পাৰ্চন মানে ব'টত উঠিবৰ কাৰণে পইচা দি মেলি এতিয়া আমি ইয়াত আগবাঢ়ি গৈ আছোঁ লেকটোৰ ওচৰলৈ
বান্ধৱীসকল এয়া পানীমূৰত ৱাটাৰফলত নীলা নীলা পানী সেইফালে কিমান স্পীডত পানী আহি আছে চাওক একদম ৰাতিপুৱাৰ সময় হেল্ল' আমাৰ ছোৱালীকেইজনী এনেকে বহিছে এয়া চাওক কিমান জোৰ আহিছে পুৰা স্পীডত এয়া পানী এয়া চাওক বোটখন একেবাৰে ঝৰ্ণাটো মানে ওচৰলৈ লৈ গৈছিলে গৈ নাৱৰীয়াজনে আমি বহুত বেছি ভয় খাই গ'লোগৈ আৰু বহুত চিঞৰি গ'লোঁ একদম মানে ইমানেই স্পীডত পানীখিনি আহি আছে আৰু পূৰা টেকনিকত আকৌ কাটি লৈ আনিলে আৰু ৰাজাই ভয় খাই গ'ল সি একেবাৰে কান্দি গ'লগৈ ভয়ত এয়া চাওক এইফালে কিমান ধুনীয়াকৈ শিলত আহিছে পানী এয়া চাওক পানীমূৰ ৱাটাৰফল এয়া চাওক পানীমূৰ ৱাটাৰফল ৱাটাৰফল এয়া চাওক এয়া প্ৰকৃতি ইমান ধুনীয়া অনুপম সৌন্দৰ্য দেখিছেনে এইফালে একদম শিলৰ ফাকে ফাকে এনেকৈ বৈ আহিছে আৰু সেইফালে দেখিছেনে পূৰা একদম জৰকৈ পূৰা পানী পৰি আছে দেখিলে ভয় লগা আৰু এইফালে এয়া চাওক কিমান নীলা পানীখিনি একদম তললৈকে জিলিকি যায় নীলা পূৰা এয়া পাৰত সেয়া ঘৰ ৰিজৰ্ট এইফালে এয়া এখন বোটৰ পৰা নামিলে এইখিনি মানুহ আৰু আমাৰখনো গৈ আছে পাৰলৈ এতিয়া আৰু এয়া আকৌ উঠিছে বহুত বেছি ভিৰ নাই বাৰু একেবাৰে পুৱাৰ সময় যিহেতু আৰু এতিয়া আমি এয়া পাৰলৈ আহিলোঁ পাৰ পালোহি এয়া আৰু এয়া টিঙৰ হয় টিঙৰ নাও হয় আৰু এতিয়া আমি পানীমূৰৰ পৰা ওলাই আমাৰ গন্তব্য স্থানলৈ বুলি গাড়ীৰে যাত্ৰা কৰি আছোঁ আৰু যাত্ৰা পথত এয়া দেখিছেনে দূৰণিত সেইখন দেখিলোঁ খেৰণি যিডোখৰ খেৰণি বুলি কয় সেইডোখৰ জেগাডোখৰ আৰু য'ত নেকি কাৰ্বি আংলঙৰ এয়া যি এতিয়া উত্তপ্ত পৰিস্থিতি হৈ আছে সেই ঠাইডোখৰ সেয়া দূৰণি দেখিছেনে পথাৰৰ মাজত সেইডোখৰে হৈছে এতিয়া যি
সংঘটিত হৈ আছে সেয়া। আৰু আমি পাৰ হৈ আহিলোঁ এই ঠাইডোখৰ, কিন্তু বাটত একো বাধা বিঘিনি নাপালোঁ, কাৰণ মেইন পথত একো মানে ঘাইপথত একো হৈ হুলস্থুল নাই। ভিতৰলৈ হৈছে, ভিতৰৰ অকণমান এই চাৰিআলিটোৰেদি সোমাই গ'লে পাই গৈ। এইডোখৰতে গণ্ডগোলটো হৈছে আৰু পুলিচ প্ৰটেকশ্যন হৈ আছে। এইটো কি তিনিআলি বুলি কয়? খেৰণি চাৰিআলি হয় এইডোখৰ। এইডোখৰতে গণ্ডগোল মেইন হৈ আছে আৰু ইফালে যোৱা ৰাস্তাটো পুলিচ ৰখি আছে। আৰু মেইন ৰোডত কিন্তু একো দিগদাৰ নাই। আমি সুন্দৰকৈ ওলাই আহিলোঁ এতিয়া। আৰু এয়া লংকা টাউন পালোহি এতিয়া আমি আহি এতিয়া ট্ৰেইন ষ্টেচনৰ ওচৰলৈ গৈ আছোঁ। এয়া হ'ল লংকা টাউন। এয়া লংকা ষ্টেচনত সোমাইছোঁ এতিয়া, পালোহি আৰু ফাইনেলি আমি লংকা ষ্টেচন। এয়া চাওক ইমান ধুনীয়া ষ্টেচনটো। এয়া চাওক ফাইনেলি পাই গ'লো ষ্টেচন। এয়া বেগ চেগ নমাই লৈছোঁ এতিয়া। পানী বটল দিয়া, চাহ ফ্লাক্স। এয়া লংকা ষ্টেচন চাওক। এইফালে এয়া গৈ আছোঁ। টয়লেটলৈ আহিছোঁ। টয়লেটত পইচা দিব লাগে বোলে, 5 টকা 5 টকা। এয়া লংকা ষ্টেচনত আমি বহি আছোঁ ট্ৰেইনৰ কাৰণে। অহা দিনাখন আহিবলৈ নাপালোঁ যিহেতু, গতিকে আজি যাবলৈ ওলাইছোঁ। ট্ৰেইনৰ মানে যিটো অনুভৱ ল'বলৈ বিচাৰিছে এই ল'ৰাকেইটাই, ট্ৰেইনত উঠিব বিচাৰিছে, গতিকে আমি ট্ৰেইনৰ অপেক্ষাত ৰখি আছোঁ। আৰু এইটো চোৱা নাই যে টিকেট চিকেট কটা নাই আৰু মানে যেনে পটককৈ পাই উঠি যাম তেনেকুৱা হেৰিয়াতে লৈ লৈছোঁ। ৰিজাৰ্ভেশ্যন কৰিবলৈ নহ'ল। বেছি দূৰ নহয় যিহেতু, ডিব্ৰুগড়লৈহে যাম, গতিকে সেয়ে মানে কেনেকৈ যায় এনেকুৱা জেনেৰেল ট্ৰেইনত তাৰ ফিলিংছটো লওঁ বুলি ভাবিছোঁ। গতিকে সেয়ে আমি মানে এইবিলাক চোৱা নাই আৰু সুবিধা অসুবিধা, গতিকে সাধাৰণ ট্ৰেইনতে যাবলৈ আমি ৰেডি হৈ আহিছোঁ। ইতিমধ্যে আমি টিকেট কাটিবলৈ গৈ গম পালোঁ যে আমাৰ যিখন ট্ৰেইনৰ অপেক্ষাত আমি ৰৈ আছিলোঁ, সেই ট্ৰেইনখন মানে একেবাৰে ডিব্ৰুগড়লৈকে নাহে। ট্ৰেইনখন শিমলুগুৰিলৈকে আহিব। গতিকে আমি সেইখন ট্ৰেইনত নাহোঁ বুলি সিদ্ধান্ত ল'লোঁ আৰু সেয়ে হোজাইলৈ বুলি গুচি আহিলোঁ। লংকা ষ্টেচনৰ পৰা আমি এতিয়া হোজাইলৈ যামগৈ। আৰু মনতে সিদ্ধান্ত কৰিলোঁ যে আমি ট্ৰেইনত গৈহে এৰিম, কাৰণ আহোঁতে নাহিলোঁ, গতিকে এতিয়া যাওঁতে যামেই, যিমানেই দেৰি নহওক লাগে। এয়া হ'ল হোজাই বজাৰ। এতিয়া হোজাই টাউনত এতিয়া আমি ৰেষ্টুৰেণ্টত কিবা কিবি খাবৰ কাৰণে এয়া বহি আছোঁ, কাৰণ যিহেতু আমাৰ ট্ৰেইনখন অকণমান লেট হৈছে, 1মান বজাত আহিব, গতিকে সেয়ে অকণমান কিবা কিবি খাই লওঁ বুলি ভাবি ইয়াতে বহি লৈছোঁ, সোমাই লৈছোঁ। এইফালে ফ্ৰাইড ৰাইচ ইহঁতি খাইছে, এইফালে ডোচা খাইছে সিহঁতি। বহুত দেৰি ৰখাৰ পিছত এয়া চলা বতৰা খাবলৈ পাইছোঁ। এয়া ভাইটিয়ে পাণ দিছে, এয়া হোজাই পাণ দোকানত পাণ খাবলৈ লৈছোঁ। বহুত ধুনীয়া নে? আকৌ আহিব লাগিব বোলে পাণ খাবলৈ মই ইয়াত। হয় নেকি? পইচা ৰিটাৰ্ণ দি দিবা দেই, গুগল পে' কৰি দিবা নহ'লে। ভাল লাগিলে, ভাইটিটোৱে পাণখন ইমান ধুনীয়াকৈ বনাই দিছে মৰমত, কেলৈ বেয়া লাগিব বাৰু। থেংক ইউ দেই। আহিছোঁ ষ্টেচনত। বাপৰে ইমান গধুৰ বেগ নিবলৈ ইমান কষ্ট হৈছে, দাঙি দাঙি গৈ আছোঁ। এয়া তলৰ পৰা আৰু এইফালে
গৈ আছোঁ এতিয়া ট্ৰেইনৰ কাৰণে। একচুৱেলি আমি লংকাত সোমাইছিলোঁ। লংকাৰ যিখন ট্ৰেইন আছিলে সেই ট্ৰেইনখন মানে আমাৰ ডিব্ৰুগড়লৈকে নাযায়, গতিকে আমি হোজাইলৈ আহিলোঁ। এতিয়া হোজাইৰ পৰা একদম ডিব্ৰুগড় পামগৈ। 1টা বজাত আছে ট্ৰেইন আৰু 1 ঘণ্টা আছে আমাৰ সময়। আৰু এতিয়া ইয়াতে অকণমান সময় ৰখিম। সেয়া হোজাই ট্ৰেইন ষ্টেচন। মানুহ যথেষ্ট ভিৰ দেখিছোঁ। ট্ৰেইন এখন আহি ৰখিছেহিও তলত। আমি এতিয়া হোজাই ট্ৰেইন ষ্টেচনত। মানুহ বাপৰে বাপ বহুত বেছি ভিৰ। এয়া হোজাই ষ্টেচনত আমি পূৰা বহি আছোঁ আৰু বহি আছোঁ। এয়া সকলো বহি আছোঁ ট্ৰেইনৰ অপেক্ষাত। এনেকৈ এয়া প্ৰবীণ আমাক উঠাবলৈ আহিছে ট্ৰেইনত, আৰু আমি নোযোৱালৈকে ই থাকিবই। দেখিছানে? বেগে চেগে একদম পূৰা বহি আছোঁ অভয় মানুহৰ নিচিনা। ময়ো বহি আছোঁ এয়া ট্ৰেইনৰ অপেক্ষাত। এইফালে মোৰ ওচৰতে বহি আছে এয়া যাত্ৰী। চিনাকি হ'লোঁ, ভাল লাগিলে। তেওঁলোক যাব কামপুৰলৈ। এয়া আমাৰ চিকুৰ ভাইটি, ই আমাক গোটেই ফুৰালে, গোটেইখন মানে ইয়ে ফুৰালে। এতিয়া ইয়ালৈকো ই আনিছে। বহুত ভাল লাগিলে ভাইটিটোক, বহুত ঠাণ্ডা। এই কাৰ্বি সম্প্ৰদায়ৰ হয়। এইফালেতো আমাৰ প্ৰবীণ আছেই। খুব ভাল লাগিলে ফুৰি। ভিডিঅ'ৰ যোগেদি ধন্যবাদ জনাইছোঁ এওঁলোকক। ষ্টেচনত আমি পূৰা জমাই ৰখি আছোঁ ট্ৰেইনৰ কাৰণে। ট্ৰেইন আহি পাবহি আৰু অকণমান সময় আছে। এইফালে আমাৰ মানুহবিলাক চাওকচোন কেনেকৈ বহি আছে। এয়া হোজাইত আছোঁ আমি এতিয়া। আমাৰ ডিব্ৰুগড় যোৱা ট্ৰেইন আহি গ'ল। বৰ্তমান আমি ট্ৰেইনৰ কাৰণে অপেক্ষা সময়কণ শেষ হ'ল। চিকুৰ আৰামছে আমাৰ চিকুৰক এৰি থৈ যাব মন যোৱা নাই। আমি ট্ৰেইনত উঠিলোঁ। এয়া লামডিং ট্ৰেইন ষ্টেচন। এতিয়া এৰিছে। একদম ভাগ দৌৰ কৰি উঠিলোঁ। ভৰি বিষাই গ'লগৈ একদম পূৰা। এয়া লাগেজ ওপৰত আমি বহিছোঁ এনেকৈ। আৰু এয়া আমি যাত্ৰা কৰিছোঁ অবাধ আছাম ট্ৰেইনত। আৰু লালগড়ৰ পৰা আহি আছে ট্ৰেইন। ডিমাপুৰ ষ্টেচনত পূৰা ভিৰ। পূৰা ভিৰ। এইফালে ওপৰত দেখিছেনে? কিমান ধুনীয়া আইডিয়া দি লৈছোঁ। চফা বোলো চফাটো নকওঁ। কিমান ভিৰ দেখিছে, কিমান ভিৰ। কবাটা ষ্টেচনত নামি পিনে আমাৰ ইলেক্ট্ৰিকেল নাই দিয়া।
হেছ কৈ গৈ আছো বুলি ন হেল্ল' হেছ কৈ গৈ আছো ভাত বাজিছে আৰু ইয়াত চাহ খাইছোঁ ট্ৰেইনত এতিয়া কোন ষ্টেচন পালোঁ মৰিয়নি ষ্টেচন পাৰ হৈ আহিলোঁ মৰিয়নি ষ্টেচন পাৰ হৈ আহি ইয়াত চাহ খাইছোঁ আমি বাজিলে আমি বাণীপুৰ ট্ৰেইন ষ্টেচন পাইছোঁহি একদম ৰাতি 11 বজাত দেখিলেনে আমাক নিবলৈ আৰু আমাক নিবলৈ ঘৰৰ পৰা মানুহ আহি ৰখি আছেহি ইয়াত ট্ৰেইন একদম খালী হৈ গ'ল আমাৰ ভাইটি আহি আছে ৰখি এয়া হে আমাৰ যাত্ৰা ইমানতে অন্ত পৰিলে ভাল লাগিলে বহুত বেছি ট্ৰেইনৰ অভিজ্ঞতা হ'ল ভালে আছিলে ট্ৰেইনত আজি খালী মানে চিট আমি ধুনীয়াকৈ বহি শুই আহিব পাৰিলোঁ আমাৰ এই পোৱালীজনীয়ে উঠিবলৈ বহুত ইচ্ছা আছিলে তাইও উঠিবলৈ পালে এয়া বাণীপুৰ ষ্টেচন ক'ত আছে আকৌ ভাইটি বাণীপুৰ ষ্টেচন ডিব্ৰুগড় ৰাতি 11টা বজাত এয়া এইখন ট্ৰেইনত আহিছিলোঁ আমি এয়া চব আৰু এনেদৰে আমাৰ যাত্ৰা সমাপ্ত কৰিল আৰু সঁচাকৈ বহুত বেছি ভাল লাগিলে জাৰ্ণিটো আৰু আমি প্ৰায় 5 দিন মানেই হ'ল থকা আৰু এতিয়া ঘৰলৈ ঘূৰি গৈছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আৰু মোৰ যাত্ৰাও সমাপ্ত হ'ল আৰু আপোনালোক সকলোকে বহুত বেছি ধন্যবাদ জনালোঁ মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোক সকলো ভালে কুশলে থাকক ভগৱানে সকলোকে ভাল কৰক সকলোৱে হাঁহি ফূৰ্তিৰে থাকক তাকে কামনা কৰিলোঁ আৰু আকৌ এটা নতুন ভিডিঅ'লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই গুড নাইট